যে নরেন্দ্র মোদী টিচ অফ বার্ড বিকাম প্রাইম মিনিস্টার নরেন্দ্র মোদী এজন চাহ দোকান কৰি প্রাইম মিনিস্টার হব পাৰে মইতো হাই সেকেন্ডারি পাস কৰিছো মইতো একদম অশিক্ষিত ল'ৰা নহয় মই কিবা এটা লৈ কৰিছিলাম মোৰ ৱাইফটো মই বিয়া পাতিছিলাম হিও গুচি গৈছে মই অকলে আছো মই আজিলৈকে জেলৰ পৰা ওলাৰ পিছত প্ৰায় 2টা বছৰ হ'ল মই আজিলৈকে মোৰ ঘৰত আজিলৈকে যোৱা নাই আপুনি চৰকাৰ হ'ব এনেকুৱা এটা আমাক পৰিস্থিতিত পেলাই ৰাখিছে মানুহে আমাৰ ঘৰত আজিলৈকে যাবলৈ দিয়া নাই কিন্তু মই কেতিয়া ভাঙি পৰা নাই হয় কেতিয়াবা মোৰ দুখ লাগে চকুৰ পানী এনে ওলাই কথাটো হ'ল যে হাৰিলে যে খেলখন নহয় আপোনালোকে চেষ্টা কৰিব লাগিব যে আমি কিবা এটা হলেও বেলেগ প্লেটফৰ্মত যাতে আমি ভাল এটা প্ৰদৰ্শন কৰিব পাৰো তাৰ কাৰণে সদায় চিন্তা কৰিব লাগিব যে আমি খেলখন আগুৱাই লৈ যাব পাৰো সমাজখন আমাৰ এই টিমখন আগুৱাই ল'ব পাৰো নাম থাকিব যেনেকুৱা মোৰ বিষয়ে যদি ক'বলৈ যাওঁ আজি অসমৰ বিভিন্ন ঠাইতে চুকে কোণে চুকলি নাম ক'বই নালাগে সকলোৱে চিনি পায় আজি মই 5 বছৰ হয় চুকলি কোন হয় সকলোৱে গম পায় যেতিয়া আপোনালোকৰ টিম এটা মজবুত হ'ব আপোনালোকে পৰাজয় হ'লে দুখ নাপাবি যদি আপোনালোকে মজবুত কৰিব তেতিয়া ক'ব অমুক টিমটোৱে ইমান ধুনীয়া প্ৰদৰ্শন কৰিছে পৰাজয় হোৱাৰ পিছত তেওঁ আগবঢ়াই গৈছে গতিকে সেই চিন্তা কৰিব লাগে যে কেতিয়াও ভাঙিব নালাগে আৰু মোক যিখিনি মৰম চেনে দিছে সেইকাৰণে চানমাজি অল দ্য পিপল থেংক ইউ অল দ্য পিপল মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে যদি গুৱাহাটীত যায় মই তেজপুৰ লাজগেটতে আছো আমাৰ এক কাপ চাহ খাই আহিবলৈ কাৰণে আমি ৰাইজ নিশ্চয় আমাক সন্মান দিছে এই সন্মানৰ কাৰণে আমি পাইছো আৰু এই আমাৰ সন্মানটো আমি আন্তৰিক পাইছো আৰু মোৰ দোকানৰ নামটো হৈছে টি টাইম উইথ চুগুৰালি স্যার এটার ফুল মিনিং কি ফুল মিনিং কি এটার ফুল মিনিং কি চাৰ লগত সদায় চুগুৰালি আছে এইটো হৈছে কথা গতিকে ভাঙি কৰিব নাই আৰু জনে জিকিছে সি চেষ্টা কৰিব লাগিব যে আমি আৰু ভালকৈ প্ৰদৰ্শন কৰিম আজি জয় শুক্রলিদা টুলগেটের বিষয়ে কিবা কবে নাকি আমার দর্শকের বাচ্চা আছে আমি বেলেগ প্রশ্ন আনিব নালাগে মই গুচি যাম আৰু আপোনালোকে আপুনি আৰু এখন বিয়া পাতিব নেকি দুটা টিমে যে ভাল প্ৰদৰ্শন কৰিছিলে মাইক দিও যিহেতু প্ৰচাৰ মাধ্যমত তেওঁ